ভিডিঅ' বনাব পৰা অৱস্থাত একেবাৰেই নাই। শাৰীৰিকভাৱে অসুস্থ আৰু মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিছোঁ। অসমত যিটো পৰিস্থিতি সকলোৱে গম পাইছে। মই প্ৰত্যক্ষভাৱে তেওঁলোকক সহায় কৰিব নোৱাৰিলেও পৰোক্ষভাৱে হ'লেও মই মোৰ পৰা যি সহায় কৰিব পাৰোঁ অনলাইন যোগেদি কৰি আছোঁ, অলপ চলপকৈ হ'লেও। লাহে লাহে যিবোৰ পৰিস্থিতি আমাৰ চকুৰ সন্মুখলৈ আহিছে, প্ৰথমতে গম পোৱা নাছিলোঁ, লাহে লাহে গম পাই আহিছোঁ যে কোনোবাই নিজৰ আত্মীয়ক হেৰাইছে, কোনোবাই নিজৰ পোহনীয়া জীৱ জন্তুক হেৰাইছে, কোনোবাই নিজৰ ঘৰ বাৰী সকলো হেৰাইছে, কোনোবা আহি ৰাস্তাত আছে। এইবোৰ একেবাৰে অসহনীয়। জীৱনত কাৰো এনেকুৱা পৰিস্থিতি নহওক, অসমৰ কেতিয়াও এনেকুৱা দুৰ্দশা নাহক, ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল ব্যক্তিয়ে তেওঁলোকক গৈ সহায় কৰি আছে প্ৰত্যক্ষভাৱে, তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক ভগৱানে শক্তি দিয়ক অসমৰ বাবে, ৰাইজৰ হকে কাম কৰিবলৈ। কোনোবাই যদি এতিয়ালৈকেও তেওঁলোকৰ সহায় আগবঢ়োৱা নাই, অনলাইন যোগেদি ট্ৰাষ্টেড ছাইটছবোৰত আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰে। ময়ো তেনেকৈয়ে আগবঢ়াইছোঁ। আপোনালোকে 1 টকাকেও যদি দিয়ে, অসমৰ জনসংখ্যা 3 কোটিৰো অধিক, গতিকে আপোনালোকৰ 1 টকায়ো কোনোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে, কোনোবাৰ জীৱন ৰক্ষা কৰিব পাৰে, কোনোবাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰে, কোনোবাৰ সপোনৰ ঘৰ এখন নতুনকৈ গঢ়াত সহায় কৰিব পাৰে। গতিকে মই মনৰ পৰা আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে অসমৰ ৰাইজৰ হকে অকণমান বিপদৰ সময়ত সহায় কৰক।